Good evening, everyone. Welcome to Assam Career Point. Assam Career Point or YouTube channel. My name is Joydeep Bhuiya. Obviously, most of you who are doing classes here, who are taking classes here, you know that. Okay? তোমালোকে জনে জনে ইয়াত ক্লাছ লৈ আছে সকলোৱে জানা my name is Joydeep Bhuiya, right? So আমি ইয়াত কি হৈছে তোমালোকৰ অলৰেডি বহুত হেৰিত কোৱা হৈছে বাট আৰু এবাৰ তোমালোকক মই কৈ দিওঁ ফাৰ্ষ্ট অফ অল ক্লাছটো আৰম্ভ হোৱাৰ আগতে 499 ত আমাৰ কি হৈছে যেটো আমাৰ 999 ৰ যেটো কোৰ্স আছিল ন 999 ৰ হেতু কোৰ্সটো এটা 499 ত তোমালোকৰ কাৰণে अवेलेबल কৰা হৈছিল আগতে 549 আছিল আমাৰ যেটো কোৰ্স আছে গুটেটোত ইয়াৰ লগতে তোমালোকে ফ্ৰী পিডিএফ এটাও পাবা পিডিএফ এটা পাবা যেটো তোমাৰ হ'ব এবসলিউটলি ফ্ৰী এটো তোমালোকৰ 3500 প্লাস তোমালোকৰ কি থাকিব ইয়াত কি থাকিব এমসিকিউজ থাকিব তাত তোমাৰ মডেল কোৱেশ্চন পেপাৰ থাকিব question paper থাকিব previous year question paper থাকিব হয় না নহয় বিভিন্ন ধৰণৰ বস্তু আৰু গুটেখিনি তোমালোকক প্ৰোভাইড কৰা হৈছে absolutely free এই free pdf টো এই 499 ৰ লগত তোমালোকৰ free pdf টো এই গুটে ক্লাছটো হ'ব অলৰেডি আমাৰ বহুত সময় যেহেতু নাই সেই কাৰণে তোমালোকে সোনকালে আমাৰ লগত যোগাযোগ কৰা আমাৰ লগত জয়েন হোৱা আৰু আমি কি কৰো ধুনিয়াকে এই নাৰ্সৰ যেটো এক্সাম আছে তোমালোকে পাস কৰিবলৈ ট্রাই কৰা হয় না নহয় তাকে কলো তাকে কৈ পিনে আমি আগবাঢ়ো নেক্সট সাম আজি আমি কি কৰিম টেন্স আমাৰ অল টপিকৰ এমসিকিউ প্ৰেক্টিছৰ ভিতৰত আমি টেন্স ভয়েস আৰু নাৰেশন আজি লৈ আহিছো টেন্স ভয়েস নাৰেশন ইয়াৰ বিষয়ে অলৰেডি তোমালোকে জনে জনে ক্লাস কৰি আছে জনে জানাই টেন্স কি হয় নাৰেশন কি হয় ভয়েস কি হয় এই গুটেখিনি আমি কি কৰিম এতিয়া ধুনিয়াকে আমি কি কৰিম এই গুটে হেইটো ধুনিয়াকে আমি পইণ্ট ওয়াইজ এটা এটাকে এমসিকিউ থ্ৰু দি বিভিন্ন ধৰণৰ যিবিলাক নিয়ম আছে এবিলাক শিকিম সো ধ্যান দিবা this class will be very important for you okay so first আমি টেন্স আনিম টেন্সৰ ইয়াত কি হৈছে দা ট্ৰেইন লিভ before we reach the station okay তো ইয়াত কি হৈছে ইয়াৰ আনসাৰটো কি হ'ব মই আনসাৰটো কম এক্সপ্লেনেশনটো তাৰছত তোমালোকক কম the train will have left before we reach the station এটো হ'ব ইয়াৰ আনসাৰ কি হ'ব সাবা অপশন সি would be the correct answer will have left কিয় হ'ব the train will have left কিয় হ'ব train will have left কিয় হ'ব এটা the train will have left before we reach the station কিয় হ'ব when an action is ভৱিষ্যতে কোনো এক নিৰ্দিষ্ট সময়ৰ বা কামৰ আগত সম্পূৰ্ণ হ'বলগীয়া আন এটা কাম বুজাবলৈ future perfect tense ব্যৱহাৰ কৰা হয় ইয়াত কি হৈছে আমি future perfect tense ব্যৱহাৰ কৰিম কেলে মানে আমি পুৱাৰ আগতে কৈছে যে আমি পুৱাৰ আগতে কি হ'ব ট্ৰেইনখন যাব বুলি কৈছে হা না সো ভৱিষ্যতৰ কি হৈছে ইয়াত কোৱা হৈছে যে ভৱিষ্যতে এটা কাম সম্পূৰ্ণ হ'ব হা না ভৱিষ্যতে এটা কাম সম্পূৰ্ণ হ'ব তেতিয়া হেই সম্পূৰ্ণ হোৱাৰ হ'বলগীয়া কামটো বুজাবৰ কাৰণে কিহৰ ব্যৱহাৰ কৰা হয় will have left ৰ ব্যৱহাৰ কৰা হয় বা future perfect tense ৰ ব্যৱহাৰ কৰা হয় ওকে তাৰ পিছত কোৱেশ্চনটো চাম কোৱেশ্চন নম্বৰ 2 when she called me I dress television for 2 hours for 2 hours আছে দেখিছা তেতিয়া তাই মোক ফোন কৰিলে হেতু সময়ত মই 2 ঘণ্টা ধৰি মানে টেলিভিজন চাই আছিলো এতিয়া ইয়াত চোৱা তোমালোকে কি হ'ব এটা সাৰ্টেন পইণ্টৰ পৰা কি কৰিছিলে টেলিভিজন চোৱাৰ কামটো তেওঁ কৰি আছিলে হয় না নহয় ইয়াত কন্টিনিউয়াস টেন্সৰ লগতে আমি পাৰফেক্টটো ইউজ কৰিব লাগিব মানে পাৰফেক্ট কন্টিনিউয়াসৰ ব্যৱহাৰ ওকে পাৰফেক্ট কন্টিনিউয়াসৰ যদি ব্যৱহাৰ হয় আমি চাম পাৰফেক্ট কন্টিনিউয়াসৰ ব্যৱহাৰ হ'ব আৰু ইয়াত কি আছে এটো কল্ড আছে ন কলটো কি হয় পাষ্টত হয় সো এটা যদি ভার্ব পাস্ট হয় এটা যদি সেন্টেন্সৰ ভার্বটো পাষ্টত হয় বা সেন্টেন্সটো পাস্ট টেন্সত হয় তেতিয়া ইটো সেন্টেন্সও কি হ'ব পাস্ট টেন্সত অটোমেটিক্যালি হ'ব সো কি হ'ব when she called me I have been watching নহয় had been watching television for 2 hours হ'ব কেনেকৈ হ'ব চাবা ইয়াত চোৱা had been watching the action started in the past and continued uninterrupted up to another specific point in the time when she called so the past perfect continuous tense is required ইয়াত চোৱা তোমালোকে অতীতত আৰম্ভ হৈ অতীতৰ আন এক নিৰ্দিষ্ট সময়লৈকে লৈকে বুজিছানে যেতিয়া তাই ফোন কৰিছিল চলি থকা কাম বুজাবলৈ past perfect continuous tenseৰ ব্যৱহাৰ কৰা হয় যেতিয়া তাই মানে এটা সময়লৈকে কি হৈছিল এটা কাম চলি আছিল বুলি কৈছে ন হেতু ব্যৱহাৰ কৰা হয় তোমাৰ past perfect continuous so past perfect continuous ব্যৱহাৰ কৰা হোৱাৰ কাৰণে কি হৈছিল তোমাৰ had been watching আমি ব্যৱহাৰ কৰিব লাগিব হয় না নহয় next question চাম don't call me at 8 pm I dress dinner মানে
8টা বজাত ফোন কৰিব মানা কৰিছে এতিয়া আমাৰ যদি এতিয়া এটো বৰ্তমান সময়ত যদি আমি চাও এতিয়া যদি 6টা মান আমি যদি এতিয়া যে সময়টো 6টা বাজিছে বুলি ধৰিলো যেনিবা হা মানে 8টা বজাত ফোন কৰিবলৈ মানা কৰিছে 8টা বজাত ফোন কৰিবলৈ মানা কৰিছে তে কি কৰিব বুলি কৈছে ডিনাৰ কৰি থাকিব বুলি কৈছে হ্যাভ ডিনাৰ কৰা যেহেতু হয় সেইকাৰণে হ্যাভৰ ব্যৱহাৰ কৰা হয় সো ইয়াত কি হ'ব ফিউচাৰত কিবা এটা কাম চলি থাকিব বুলি কৈছে ফিউচাৰ আহিলে তবা কিবা এটা কাম কন্টিনিউ হৈ থাকিব বুলি কৈছে সো এটো কি হ'ব ফিউচাৰ কন্টিনিউয়াস টেন্সত বহিব না সো ফিউচাৰ কন্টিনিউয়াস টেন্স হলে কি হ'ব অপচন সি I will be having dinner I will be having dinner সো ইয়াত কি হ'ব I will be having dinner okay এনে কৰি পিনে আমি লিখিব লাগিব চাও the answer হ'ব ইয়াত চোৱা the future continuous tense is used for an action that will be in progress at a specific time in the future okay বুজি পাইছা এটো অলপ ধ্যান দিয়া তোমালোকে এটা স্পেসিফিক পয়েন্ট ইন দা ফিউচার যদি কিবা এটা কাম হ'ব বুলি কয় তাত কি ব্যৱহাৰ কৰা হয় ফিউচাৰ কন্টিনিউয়াস টেন্সৰ ব্যৱহাৰ কৰা হয় মানে হৈ থাকিব বুলি কোৱা কাৰণে তাপা আহিলে I dressed not see him since last Monday মানে last Monday পৰা তাক মই দেখা নাই বুলি কৈছে মানে নহয় মানে নেদেখা কামটো কি হৈছে last Monday পৰা সম্পূৰ্ণৰূপে কৰা নাই মানে কি হ'ব past perfect হ'ব হয় না I have not seen him since past perfect নহয় I have not seen him because মানে এটো বৰ্তমানত যেহেতু past perfect কিয় নহয় past perfect নহয় এটো কি হ'ব present perfect হ'ব ওকে present perfect কিয় হ'ব মই তোমালোকক কৈ আছো বৰ্তমানত মানে তোমাৰ কি হৈছে এই যেটো ঘটনা নেদেখা ঘটনাটোৰ ইনফ্লুয়েন্স এটা আছে এই কাৰণে এটো কি হ'ব past perfect future perfect tense হ'ব present perfect tense হ'ব চাবা কি হৈছে the preposition এটা চোৱা নিৰ্দিষ্ট সময়ৰ আগত since থাকিলে ই অতীতৰ পৰা বৰ্তমানলৈকে চলি থকা কাম বুজায় হে present perfect continuous ব্যৱহাৰ কৰা হৈছে ঠিক আছে the preparation since followed present perfect tense or I have not seen him হয় না I have not seen him to কি আছে present perfect tense ব্যৱহাৰ কৰা হৈছে present perfect continuous সেকেন্ড নহয় মোৰ হেতু টাইমলৈকে কামটো হৈ আছিল বুলি কৈছে মানে since Monday মই তাক দেখা নাই হেতু কাম হেকানে কৈছে যে এনেকে কৰি পিনে কৰিব লাগিব তাবা নেক্সট কোৱেশ্চন হল as soon as the teacher dressed the room the students stood up as soon as to use কৰিলে মানে usually কি হয় as soon as to কি হয় তোমাৰ তাৰ লগত সদায় usually past tense আৰু simple past tense ৰ ব্যৱহাৰ কৰা হয় as soon as ৰ লগত simple past tense so কি হ'ব as soon as the teacher entered the room the students stood up মানে মানুহজন আহি পিনে হুমুৱাৰ লগে লগে কি হৈছে টিচাৰজন হুমুৱাৰ লগে লগে ষ্টুডেন্ট হেকল কি হল থিয় হল so হেতু কাৰণে কি হ'ব as soon as entered ৰ ব্যৱহাৰ কৰিব লাগিব ওকে যদি আমি ইয়াত চাও কি হ'ব as soon as connects two actions that happens sequentially and almost simultaneously in the past so in sequentially বুলি ক'লে মানে কি হ'ব sequentially বুলি কোৱা হয় sequentially বুলি ক'লে মানে কি হয় তোমাৰ ক্ৰমত হল বোলে মানে as soon as দুটা অতীতৰ কামক সংযোগ কৰিলে সাধাৰণতে দুয়োটা simple past tense ৰ ব্যৱহাৰ কৰা হয় ওকে মানে সিকোয়েন্সত কোৱা মানে এটো হোৱাৰ লগে লগে কিবা এটা বেলেগ এটা হল যেন হা সো ইয়াক হেৰি কৰিবৰ কাৰণে কিহৰ ব্যৱহাৰ কৰা হয় simple past tense ৰ ব্যৱহাৰ কৰা হয় simple past tense ত as soon as ৰ ব্যৱহাৰ কৰা হয় ওকে লগত simple past tense এখানে entered ৰ হৈছে teacher entered students stood up okay দাবা আহিলে the flight to Mumbai dress off at 9 AM tomorrow মানে কি আছে এনেকুৱা ধৰণৰ যিবিলা ফ্লাইট বা এনেকুৱা ধৰণৰ যিবিলা অফিশিয়াল টাইম টেবল থাকে কিবা এটা বস্তু হোৱাৰ অফিশিয়াল যিবিলা টাইম টেবল থাকে ওকে আমাৰ টাইম টেবল বুলি ক'লে মানে দুখন থাকে তোমাৰ টাইম টেবল এতিয়া মানে নিজৰো থাকে হয় না নহয় নিজৰ টাইম টেবলখন বা মানে যিবিলা আমাৰ পাৰ্সোনাল টাইম টেবল হেতু বেলেগ অফিশিয়াল টাইম টেবলখনত কি হয় তোমাৰ অফিশিয়াল টাইম টেবলখনত তোমাৰ কি হয় এনেকুৱা ধৰণৰ কথাবিলাক কি হয় বিভিন্ন ধৰণৰ বস্তু মানে ভৱিষ্যতলৈ হলেও মানে আজি 8টা বজাত এটো হ'ব 9টা বজাত এটো হ'ব এনে কৰি পিনে তোমাৰ টাইম টেবল এখন বনাই থলে যেন এই গুটেখিনি কথা যে হয় এই গুটেখিনি সদায় কি হয় তোমাৰ অফিশিয়াল টাইম টেবল থাকিলে মানে আমি কিহৰ ব্যৱহাৰ কৰিম present indefinite okay present indefinite অথবা or কি হ'ব তোমাৰ simple present tense ৰ ব্যৱহাৰ কৰিব লাগিব আমি simple present okay simple present tense ৰ ব্যৱহাৰ কৰোঁ so ইয়াত কি হ'ব the flight to Mumbai takes off আৰু ইনে যদি আমি চাও takes ৰ লগত সদায় off এ বহে off
takes অফৰ আগত takes এ বহে বুজিছা না takes ৰ লগত অফ বহে takes off so এনেকৈ কৰি পিনে আমি ইয়াত ইউজ কৰিব লাগিব take off so option C would be the correct answer কিয় হৈছে চাবা for fixed schedules ভৱিষ্যতৰ কোনো নিৰ্ধাৰিত সময়সূচী বা কাৰ্যসূচী বুজাবলৈ সাধাৰণতে simple present tense ৰ ব্যৱহাৰ কৰে এটো নিৰ্ধাৰিত হয় নিৰ্ধাৰিত হোৱাৰ কাৰণে ইয়াত কি কৰিছো আমি simple present tense ৰ ব্যৱহাৰ কৰিছো question number 7 while I dress in the park I met an old friend এতিয়া কি হৈছে দুটা ঘটনা যেতিয়া কি হৈছে তোমাৰ এটা ঘটনা দিঘলকে চলি আছে অলপ আগৰ পৰা চলি আছে তাৰ মাজতে এটা যদি ঘটনা এটা ইন্টাৰাপ্ট কৰে এই চলি থকা ঘটনাটো মানে পাষ্টত চলি থকা ঘটনাটো আমি কি ব্যৱহাৰ কৰিম past continuous tense হয়নে আৰু এইটোত কি কৰিম আমি simple past tense ৰ ব্যৱহাৰ কৰিম মানে মাজতে যেটো ঘটনাই এই চলি থকা ঘটনাটো ইন্টাৰাপ্ট কৰিলে সো হেতু হিচাপত চাবলৈ গলে কি হ'ব আমাৰ while I was walking কাৰণ আমি এটো কেনেকৈ গম পালো past tense হ'ব বুলি met আছে হয় না নহয় met to কি হয় second form হয় হয় না নহয় second form হেনেকৈ কৰি পিনে আমি গম পাব পাৰো আৰু যেতিয়া simple present tense তো ডাইৰেক্ট যদি simply আমি চাও simple present tense এটা যদি থাকে আগত তাৰ আগত কি হ'ব আমাৰ সদায় past continuous tense ৰ ব্যৱহাৰ কৰিব লাগিব so option B would be the correct answer I was walking in the park I met an old friend মই পাৰ্কত খোজকাঢ়ি আছিলো মই লগৰ পুৰণি বন্ধু এজন লগ পালো okay I was walking so when a longer background action is in the past is interrupted by a shorter action the longer ongoing action uses the past continuous tense অতীতত কোনো কাম চলি থাকোতে মাজতে আন এটা কাম হলে চলি থকা কামটো past continuous tense ত প্ৰকাশ কৰা হয় okay তাবা নেক্সট চাবা question number 8 এন আমি এতিয়া আহিলো ভয়েসলে আহিলো 2200 বুলি ইয়াত দিয়া আছে 2200 টো তোমালোকে ইমান চিন্তা কৰিব নালাগে এটা অলপ খেলিমেলি আছে সো ইয়াত চোৱাত ভয়েসটোত কি হয় তোমালোকে জানাই ভয়েসটো কি হয় আমি এটা ধৰণৰে কলে মানে কথাটো বেলেগ উল্টাকে মানে অলপ ইনডাইৰেক্টলি কোৱা বুলি কব পাৰো বা হেৰিটো গুৰুত্বটো কমত দি পিনে এনে কৰি পিনে আমি কি কৰো যেনেকে এক্টিভ ভয়েসত কি হয় তোমাৰ এক্টিভ বা প্যাসিভ কৰোতে এক্টিভ ভয়েসত কি হয় তোমাৰ সাবজেক্টৰ গুৰুত্ব বেছি থাকে আৰু প্যাসিভত কি হয় যেটো কাম কৰিছে কাৰ্যটোৰ ওপৰত বেছি গুৰুত্ব দিয়া হয় হেতুৱে পাৰ্থক্য তেবা সবা they could have won the match তেওঁলোকে মেটচখন জিকিব পাৰিলে হয় হয় না নহয় এটো কি হ'ব এতিয়া আমি কি কৰিব লাগিব ইয়াক আমি সাবজেক্ট হিচাপে আনিব লাগিব the match could have been এটা কি হ'ব could have আছে নহয় could have to কি হৈ যাব could have been won by them so কি হ'ব the match could have been won by them কিয় হ'ব আমি এক্সপ্লেইন কৰিম তোমালোকক এক্সপ্লেইন কৰি দিম the match could have been won by them for model perfects could have plus third form of the main verb the correct passive structure is model plus have been plus third form of the main verb explanation কেনেকৈ হ'ব model plus have plus third form of the main verb যদি থাকে কোন could can এইবিলাক model word হয় এৰা third form থকা বাক্যৰ passive voice ত সদায় model মানে could plus have been plus verb বা third form verb or third form ব্যৱহাৰ কৰা হয় ওকে হেনেকৈ কৰি পিনে আমি match could have been won মানে কি হ'ব তোমালোকৰ যদি এনেকৈ থাকে could have won থাকে যদি active voice ত active যদি বলে could have won আছে তেতিয়া passive ত কি হ'ব could have been won হ'ব ওকে হেতু মনত ৰাখিলে হল তোমালোকে এই বস্তুটো মনত ৰাখিবা বুজি পাইছা হেনেকৈ কৰি পিনে কথাখিনি মনত সিম্পলি তোমালোকে বুজিবলৈ চেষ্টা কৰিলে মানে ভাল হয় বেছি টেকনিক্যাল হ'বলৈ গলে মানে অকমান প্ৰবলেম হয় হয় না হেতু হয় বুজি পাইছা তাবা আহিলা manager gave him a bonus he was given a bonus by the manager তো আহিব বা দুটা ধৰণে হয় ইয়াত কি হয় যেতিয়া আমাৰ দুটা কি থাকে দুটা আমাৰ ইয়াত এটা a bonus আৰু him এই দুটা অবজেক্ট নহয় জানো এটো এটা অবজেক্ট 1 এটো অবজেক্ট 2 হয় না নহয় অবজেক্ট 2 হয় না সো ইয়াত কি হয় তোমাৰ যেটো আমাৰ নাউন থাকিব নাউন থাকা তোমালোকে মানে মানুহ বা হেৰি নাম থাকা হেৰিটোহে তোমালোকে বেছিকে ব্যৱহাৰ কৰিবা প্ৰথমতে সো কি হ'ব he was given a bonus by the manager a bonus was given to him by the manager হ'ব ইয়াত যদি চাও ইয়াত এতিয়া is আছে কাৰণে এটো ভুল হ'ল হয় না নহয় ইয়াত যদি was থাকিলে এতিয়া হেতু শুদ্ধ হ'লতেন a bonus was been given নাহে given to him given to you are given to হ'ব
okay so কি হ'ব he was given a bonus by the manager ইয়াত কি হৈছে দুটা অবজেক্ট থকা বাক্যত যিকোনো এটা সাবজেক্ট কৰিব পাৰি simple past tense হোৱাৰ বাবে passive পদ was were verb plus third form of the main verb ব্যৱহাৰ কৰিছে ইয়াত কি হৈছে either can be subject the sentences has two objects him and bonus right either can be the subject but turning the personal pronoun into the subject with were was were plus third form of the main verb is the most standard passive form of passive form for the simple past simple past ত তোমাৰ কি হয় যিটো তোমাৰ হেৰি থাকে personal pronoun থাকে personal pronoun ব্যৱহাৰ কৰাই বহুত বেছি স্ট্যান্ডার্ড হয় মানে কি হয় এটো স্ট্যান্ডার্ড নরমাল প্রসেস হয় ওকে সো অপশনটো যদি তাত থাকিলে হয় সাপোজ যেনিবা এই অপশনটো নাথাকি এই অপশনটো জায়গাত যদি থাকিলে হেতেন বলে a bonus was given to him by the manager then that would also have been correct আৰু তোমালোকৰ চাৰিটা অপশনৰ ভিতৰত দুটা অপশনে কারেক্ট অপশন নিদিয়ে কোনোবা এটাই দিব আমাৰ যেটো দিছিলে তাত কি হৈছিল তোমাৰ was নাছিলে to আছিলে হয় না নহয় সো হেতু হিচাপত তোমালোকে মিলাই লব লাগিব ওকে নেক্সট কোৱেশ্চন চোৱা কোৱেশ্চন নম্বৰ 10 there is no time to lose okay there is no time to lose to কি হ'ব আমাৰ directly মই তোমালোকক কৈছো বুজাই দিম there is no time to be lost হ'ব okay there is no time to be lost হ'ব মই বুজাই দিছো তোমালোকক কেনেকৈ হ'ব ইয়াত চোৱা ইয়াত কি হয় in sentences starting sentence এইবিলাক there is but to plus verb এদি আৰু গঠন থকা বাক্যৰ passive voice infinitive অংশটো to be plus third form of the main verb লৈ সলনি হয় মানে কি হয় তোমাৰ যদি there is to verb থাকে যদি এই to plus verb টো যেটো আছে এটো to plus to be plus verb হ'ব যদি এনেকে থাকে to lose there is no time to lose আছে নহয় okay there is no time to lose আছে to lose আছে না to be lost হ'ব এটো to be lost বাকি খিনি একে থাকিব বুজিছানে এনেকে কৰি পিনে আমি কনভার্ট কৰিব লাগিব okay বেছি টেকনিক্যাল কথাখিনি আমি নাযাও টেকনিক্যাল কথাখিনি যে if you want to know about the whole process of how it happens কেনেকে হয় কি কথা তাৰ কাৰণে এডভান্স ক্লাস আনিব লাগিব হেখিনি তোমালোকে এটা obviously দৰকাৰ নাই আমাৰ GNM ৰ যিকাৰণে হে কৰি আছো হয় না নহয় সো সিম্পলি কথাখিনি বুজি থোৱাটো বেছি ইম্পৰ্টেন্ট তবা everyone laughed at the poor beggar was laughed at by everyone laughed থাকিলে মানে laughed at এ লাগিব laughed at by everyone হল the poor beggar was laughed at by everyone laughed at the poor beggar তো ইয়াত কি হ'ব চোৱা ইয়াত ডাইৰেক্টলি এনেকৈ কৰি মানে চেঞ্জ কৰিব the poor beggar was laughed at by everyone হ'ব কিয় হ'ব চাম the poor beggar was laughed at by everyone কি হ'ব when a verb is followed by a fixed preposition laughed at to কি হয় fixed preposition এটো laughed at হিচাপে আমি ইউজ কৰিব লাগিব সো laughed at যদি আছে fixed preposition হয় the preposition must remain attached to the verb in the passive voice passive voice যেটো verb থাকে তাতো হেই preposition টো attach হৈ থাকিব লাগিব verbৰ লগত preposition যেনে laughed at থাকিলে passive voice টো preposition টো verbৰ লগতে একেলগে ৰাখিব লাগে okay বুজি পালা question number 12 did the noise frighten you মানে ভয় খোৱালে নেকি মানে তুমি কি আছে sure টো বা noise টো শুনি তুমি ভয় খালা নেকি বুলি কৈছন ইয়াত কি হ'ব where you ইয়া you আছে নহয় হেকানে was you নহয় ইয়াত কি হ'ব you আগত হটা where আহিব where you did ৰ জায়গাত where আহিল নহয় where you frightened third form of the main verb আহিলে by the noise okay এটো একেবাৰে ডাইৰেক্ট স্ট্ৰাকচাৰ মতে আমি বহাই দিলে হৈ যায় যদি ইয়াত চাও কি হ'ব did were you frightened by the for an interrogative sentence in the simple past the passive begins with be verb ৰ দ্বাৰা আৰম্ভ হয় passive হেৰিটো হয় না passive যেটো থাকে স্ট্ৰাকচাৰ থাকে এটো যেনেকে was বা were matching the new subject you আগত হটাই were বহিব followed by the participle frightened okay simple past থাকিলে মানে প্ৰশ্নবোধক বাক্যত passive voice ৰ কি হয় তোমাৰ was were ৰে আৰম্ভ হয় আৰু তাৰ পিছত subject টো আৰু verb টোৰ third form বহে your লগত were বহে you লগত হটাই কি বহিব were বহিব হেতুৱে হল বাকি স্ট্ৰাকচাৰ মতে বহালো আমি হয় না নহয় question number 13 চোৱা the chef is preparing a special dish is being prepared by the chef হ'ব okay ডাইৰেক্ট আমি যদি স্ট্ৰাকচাৰ চাই পিনে কৰো তেতিয়া হৈ যাব special drink a dish is being prepared by the chef হয় না chef মানে হল যিজনে মানে কুকিং কৰে হয় না কুক ৰান্ধনি chef বুলি কোৱা হয় chef is মানে it is not as simple as being a cook okay অলপ তাত technicalities আছে which makes him a
which is the difference between a chef and a cook. Okay, hetu khini kom baru. Present continuous passive voice strictly requires the addition of the continuous marker being. Mane ki hoy jodi yat thake is being ase mane being prepared bula asuna is preparing hobo nohoy is preparing to ki ho jabo is being prepared হৈ যাব বাকি ইমান চিন্তা কৰিবলগীয়া একো নাই is being prepared হৈ যাব okay is আমাৰ আহিলে হেৰি আহিব তাৰপা চোৱা please help the needy please বুলি যেহেতু কৈছে please বুলি ক'লে কি হ'ব please ত কি হ'ব আমাৰ request হয় so please ৰ জায়গাত আমি কি ব্যৱহাৰ কৰো you are requested হয় নহয় you are requested to help the needy বাকি খিনি তোমাৰ লগাই দিলে to use কৰি requested to you are মানে please ৰ জায়গাত আমি কি ব্যৱহাৰ কৰো you are requested to তাৰপা বাকি rest of the sentence to help to পিছত কি হয় first form of the main verb আহে the needy that's the rest of the sentence the needy ইয়াত বেলেগো থাকিব পাৰে so কি হ'ব you are requested to help the needy এটো আমি ইউজ কৰিব লাগিব ইয়াত যদি চাও কি হ'ব sentences starting with please indicates a polite request মানে please এৰে আৰম্ভ হোৱা বাক্যবোৰে অনুৰোধ বুজায় so the passive form universally begins with the phrase you are requested হেহে passive voice ৰ সদায় কি হয় you are requested তোৰে আৰম্ভ কৰা হয় হে কাৰণে you are requested to help the needy boys okay এতিয়া আহিম আমি part 3 and question number 15 narration কৰা মানে কি কোনোবা এটা কথা যদি আমি বেলেগ এজন ব্যক্তিৰ আগত বেলেগ এজন ব্যক্তিৰ কথা বা বেলেগ এজন ব্যক্তিয়ে কোৱা কথা যদি আমি বেলেগ এজন ব্যক্তিৰ আগত কওঁ তাক কি বুলি কোৱা হয় narration বুলি কোৱা হয় এটা narrationৰ হেৰিটো কি হয় narration তোমাৰ কি হৈ যায় তোমাৰ ধুনিয়াকে আমি যদি চাৱল যাও narrationটোৱে কি কৰে আমাৰ দুই ধৰণেৰে আমি narrate কৰিব পাৰো কথাবিলাক ডাইৰেক্টলিও আমি ক'ব পাৰো হুবহু যেনেকে আমাৰ আগত কোৱা হৈছে তেনেকে ক'ব পাৰো নিজৰ ভাষাৰে ভাঙিও ক'ব পাৰো এতিয়া এইটো যেটো আছে এটো হৈছে ডাইৰেক্ট স্পিচ বা ডাইৰেক্ট narration ওকে ডাইৰেক্ট narration এটো ইনডাইৰেক্ট কৰিব লাগে narration she said may god bless you ইয়াত কি হৈছে তোমাৰ she said মানে তেও প্ৰে কৰিছে মানে গডৰ কথাটো আছে ন গড থাকিলে মানে প্ৰে কৰা হয় so she prayed that god might prayed ৰ পিছত এটা that ইউজ কৰা হ'ব তাবা god আহিলে may god to কি হৈ যাব god might god may to কি হৈ যাব এটো god may লে কৰি লব লাগিব তা may জায়গাত কি বহিব এটা might বহিব might bless me okay bless me so ইয়াটো কি হ'ব she prayed that god might bless him option a would be the correct answer কিয় হ'ব correct answer হেতু চাম আমি ইয়াত চোৱা she prayed that god might bless me এটো কেনে হৈ যাব optative sentences expressing as prayer change the reporting verb to prayed and the model may shifts back to might in indirect speech প্ৰাৰ্থনা বুজোৱা যিবিলাক প্ৰাৰ্থনা বুজোৱা হয় লাও কি বুলি কয় optative বাক্য বুলি কোৱা হয় লাও কি হয় reporting speech to কি হৈছে reporting verb prayed হয় আৰু indirect speech ত কি হৈ যাব তোমাৰ may হলনি হৈ যাব might লে so হে কাৰণে কি হৈছে she prayed that god might bless me হৈ যাব okay question number 16 he said to me why were you absent yesterday he asked me why I was absent the previous day okay he asked me why I was where was I why I was absent the previous day এটা এটো নহয় এরিয়া ইয়াত যদি কি হয় তোমাৰ where you থাকে where you যদি থাকে মানে ইয়াত কি হৈছে past tense আছে হয় না নহয় simple past tense আছে simple past tense তো আগলে গুছি যায় simple past tense তো আছে নহয় simple past tense ৰ পিছত কি আহে তোমাৰ past perfect আহে হ্যাঁ simple past তো কি হয় তোমাৰ past simple to কি হ'ব তোমাৰ past perfect লে change হ'ব so এই কাৰণে was absent the previous day নহয় কি হ'ব he asked me why I had been absent the previous day so এই question টোৰ answer হ'ব আৰু I to কি হ'ব হৈছে you জাগাত where you to কি হয় আমাৰ যেতিয়া এই হেৰি থাকে ন ইয়াত কি হৈছে তোমাৰ interrogative sentence আছে না interrogative sentence তো আমি কি কৰো সদায় হেৰিলে কনভাৰ্ট কৰি লও passive কি বুলি কয় assertive sentence লে কনভাৰ্ট কৰি লও তাৰ পিছত কি কৰিব লাগে আমাৰ I to কেনেকৈ আহিলে you আছে নহয় you টোৱে সদায় কি কৰে তোমাৰ অবজেক্টৰ যেটো হেৰি থাকিব অবজেক্টৰ যেটো তোমাৰ কি বুলি কয় এটো pronoun থাকিব হেতু লব mere against ৰ যেটো pronoun হল হেতু হৈছে I so কি হৈ যায় he asked me why I had been in absent the previous day হৈ যায়
ইয়াত চোৱা আৰু অলপ এক্সপ্লেনেশ্যন কৰা আছে ইয়াত কি আছে প্ৰশ্নবোধক বাক্যত ৰিপৰ্টিং ভাৰ্ব আস্কড হয় ওকে প্ৰথম কথা হ'ল ৰিপৰ্টিং ভাৰ্বটো আস্ক হ'ব তাৰপিছত কি হ'ব ডাইৰেক্ট স্পিচৰ সিম্পল পাষ্ট টেন্স ইনডাইৰেক্ট স্পিচত পাষ্ট পাৰফেক্টলৈ সলনি কৰা হয় আৰু yesterday to previous day হৈ যায় আৰু তাৰ লগতে আৰু এটা মই এক্সট্ৰা কথা কৈছিলো যে ইউ জেগাত কি সদায় বহিব যাৰ যেটো অবজেক্ট আছে অবজেক্টৰ হেইটো বহিব ইউ থাকিলে মানে অবজেক্টটো সদায় প্ৰায় আই হয় ওকে সো হেতু হিচাপত হৈ যায় okay next question Sam the doctor said to the patient take this medicine twice a day the doctor told the মানে ডক্টৰ জনে কি কৰে এডভাইস দিয়ে হয় না অৰ্ডাৰ নিদি অৰ্ডাৰ কমান্ডিং অফিচাৰে দিব হেৰি দিব ডক্টৰ জনে কি কৰিব এডভাইস দিব সো ইয়াত কি হ'ব আমি এডভাইস ইউজ কৰিব লাগিব the doctor advised the patient said to the জেগাত কি হ'ব advised the patient হ'ল তবা আহিলে to advised the patient to হ'ব to আহিব okay advise the patient to take that this or জেগাত that বহিব medicine twice a day to একে থাকিব সো কি হ'ব the doctor advised the patient to take that medicine twice a day option C would be the correct answer okay ইয়াত চোৱা for imperative sentence এটা imperative sentence মানে উপদেশ বুজোৱা বাক্যত reporting verb advised হয় this to কি হয় হলনি হয় that ole this to হলনি হয় that ole আৰু মূল ভাৰ্বৰ আগত সদায় to বহে to যোগ কৰা হয় সো সেই কাৰণে কি আছে the doctor advised the patient to take that medicine twice a day হৈছে next question number 18 he said let me do this work he proposed হবনে let me do this work হলে মানে ইয়াত দুটাই হ'ব পাৰে propose বা request হ'ব পাৰে ইয়াত মোৰ মতে request হ'ব কাৰণ এটা request হয় so he requested that he might be allowed to do that work okay he might be allowed to do that work মানে ইয়াক কামটো কৰিবলৈ দিব okay option A would be the correct answer he requested that he might be allowed to do the work ইয়াত কি আছে let expression যদি থাকে expresses a personal request rather than a joint proposal personal request হিচাপে কোৱা হয় the reporting verb becomes requested হৈ যায় reporting verb to the phrase might be allowed to is standard in the reported speech এনেকুৱা যদি হয় request যদি হয় let শব্দটোৱে প্ৰস্তাৱৰ হলনি অনুৰোধ বুজায় okay তেতিয়া কি হয় reporting verb সদায় requested হৈ যায় আৰু indirect speechত might be allowed to ব্যৱহাৰ কৰা হয় might be allowed to ব্যৱহাৰ কৰিব লাগিব হেনেকে কৰি পিনে আমি পাম he requested that he might be allowed to do that work okay question number 19 Rahul said I had already submitted the assignment change the narration Rahule কৈছে যে he কি কৈছে already assignment submit কৰিছে এতিয়া কি হৈছে I had already submitted to কিছে to present past perfect tense আছে past perfect tense যেতিয়া থাকে হেতু আকৌ আগলে আগবাঢ়িব নোৱাৰে past perfect tense simple past আহিলে হয় না মই বস্তুটো simply বুজাইছো তোমাক simple past আহিলে তাৰ পিছত আহিলে past perfect হয় না নহয় past perfect ৰ পিছত কি আছে কিবা আছে নাই নহয় তাপা হেনেকে যদি চাও আমি simple মানে past continuous tense তাৰ পিছত কি আহিলে past perfect continuous tense তাৰ পিছত একো নাই নহয় সো সেই কাৰণে কি হয় past perfect continuous যদি থাকে তাৰ পিছত চেঞ্জেস নহয় আৰু past perfect tense যদি থাকে তাৰ পিছত চেঞ্জেস নহয় তাৰ পিছত আৰু নাই নহয় ছটা যেটো নাই তো এটো কেনেকে চেঞ্জ হ'ব Rahul said that I had already he had I to কি হৈ যাব Rahulৰ হিচাপত হে চেঞ্জ হ'ব সো ইয়াৰ লাগাত কি হ'ব he had already submitted the assignment so এটো এনেকে কৰি পিনে লিখি দিলে হ'ল Rahul said that ইয়াত অকল হে he to চেঞ্জ কৰিব লাগে আৰু that said ৰ জায়গাত said that লিখিব লাগে he had already submitted the assignment okay Rahul said that he had already submitted the assignment এনেকে কৰি পিনে কৰিলে হ'ল okay চাও যদি চাবা Rahul said that he had already submitted the assignment the past perfect tense inside direct speech does not shift back anymore or indirect speech it remains unchanged direct speech ত past perfect tense থাকিলে indirect speech ত tense ৰ কোনো হলনি নহয় কেৱল pronoun ৰ হলনি হে হ'ব okay pronoun ৰ হলনি হে কেৱল হ'ব সেই কাৰণে এনেকে কৰা হয় তাৰ পিছত আহিলে question number 20 and the last question of this session Sita said I can solve these puzzles change the narration Sita said that she could solve that puzzle Sita said that she could ইয়াত কি হ'ব কেনৰ জায়গাত আমি could use কৰিব লাগিব I to কি হ'ব Sita আহিলে সো কি হ'ব she could solve আহিব হয় না already solve that হ'ব এটো this puzzle to কি হৈ যাব that puzzle হৈ যাব
said that ইয়াৰ আগত that আহিব Sita said that she could solve that puzzle হয় না এনেকৈ কৰি পিনে আমি লিখিব লাগিব সো হেতু হিচাপত কি হ'ব Sita said that she could solve that puzzle option A would be the correct answer dish থাকিলে ভুল হ'ব option B টো কেলে ভুল হৈছে এটো dish নহয় ইয়াৰ জায়গাত that হ'ব লাগিছিল না একানে ভুল হৈছে আৰু can টো জায়গাত কি হ'ব লাগিছিল could হ'ব লাগিছিল could have নহয় could solve that Sita asked নহয় asked টো কেতিয়াও নহয় হয় না নহয় if so কি হ'ব option Sita said that she could solve it in assertive sentences model কি হ'ব তোমাৰ সাধাৰণ বাক্যত reporting ভাৰ্বৰ অতীত কালত থাকিলে reporting verb অতীত কালত থাকিলে indirectত canৰ হলনি could আৰু dishৰ হলনি কি ব্যৱহাৰ কৰা হয় তোমাৰ thatৰ ব্যৱহাৰ কৰা হয় dishৰ হলনি কি হয় thatৰ ব্যৱহাৰ কৰা হয় হেনেকে কৰি পিনে তোমালোকে কৰিব লাগিব সো এইখিনি কিছুমান নিয়ম আছিল যিবিলাক আমাৰ কি কৰিব লাগে আমাৰ দৈনন্দিন যেতিয়া আমি টেন্স হেৰি কৰিম কিবা কৰিম এই বিভিন্ন ধৰণৰ নিয়ম বিলাক যিবিলাক আছে তাত তোমালোকে জানি থব লাগিব এটা বুজি পালা মানে কি হৈছে কোৱেশ্চনটোৰ থ্ৰু আমি কি কৰিছো কিছুমান নিয়ম বুজিবলৈ চেষ্টা কৰিছো তাকে কলো this was a very informative class I hope তোমালোকে ক্লাসটো এটেন্ড কৰিবা যদি কিবা প্ৰবলেম হৈছে কিবা বুজি পোৱা নাই কি হৈছে তোমালোকে কমেন্ট কৰি মোক জনাবা আৰু তাকে কৈ পিনে আজি সেশনটো শেষ কৰিলো ধন্যবাদ